ওম শান্তি। আজি 24/5/2025 বৰ্ষৰ প্ৰাতঃমুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, অমৃত বেলা নিজৰ অন্য সকলো সংকল্প বন্ধ কৰি একমাত্ৰ পিতাক স্নেহেৰে স্মৰণ কৰা, পিতাৰ সৈতে মৰমেৰে আন্তৰিক বাৰ্তালাপ কৰা। প্ৰশ্ন: তোমালোক সন্তানসকলৰ প্ৰতিটো কথাৰ অৰ্থ আছে। অৰ্থসহিত শব্দ কোনে ক'ব পাৰে? উত্তৰ: যিসকল দেহী অভিমানী তেওঁলোকেই প্ৰতিটো শব্দ অৰ্থসহিত ক'ব পাৰে। পিতাই তোমালোকক সংগমত যিয়েই শিকায় সেয়া অৰ্থসহিত। দেহ অভিমানত আহি মনুষ্যই যি কিছু কয় সেয়া সকলো অৰ্থবিহীন অনৰ্থ। তাৰ পৰা কোনো ফল পোৱা নাযায়, লাভ নহয়। গীত: নেত্ৰহীনক মাৰ্গদৰ্শন কৰা প্ৰভু। ওম শান্তি। এই সকলো গীত আদি হৈছে ভক্তি মাৰ্গৰ। তোমালোকৰ বাবে গীতৰ প্ৰয়োজন নাই, কোনো কষ্টৰ কথা নাই। ভক্তি মাৰ্গতো কষ্ট বহুত। কিমান ৰীতি প্ৰথা চলে, ব্ৰাহ্মণক খুওৱা, ইটো সিটো কৰা, তীৰ্থ আদিত বহুত কিবা কৰিবলগীয়া হয়। ইয়ালৈ অহাৰ পাছত সকলো কষ্টৰ পৰা মুক্ত কৰি দিয়ে। ইয়াত একো কৰিব নালাগে, মুখেৰে শিৱ শিৱ বুলি ক'ব নালাগে। এয়া নিয়ম অনুযায়ী নহয়, ইয়াৰ দ্বাৰা কোনো ফল পোৱা নাযায়। পিতাই কয়, এয়া অন্তৰেৰে বুজিব লাগে যে মই আত্মা। পিতাই কয়, মোক স্মৰণ কৰা। অন্তৰ্মুখী হৈ পিতাকহে স্মৰণ কৰিব লাগে। তেতিয়া পিতাই প্ৰতিজ্ঞা কৰে, তোমালোকৰ পাপ ভস্ম হৈ যাব। এয়া হ'ল যোগ অগ্নি, যাৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। তেতিয়া তোমালোক উভতি গুচি যাবা। বুৰঞ্জী পুনৰাবৃত্তি হয়। এই সকলোবোৰ হৈছে নিজৰ সৈতে কথা পতাৰ যুক্তি। নিজৰ সৈতে কথা পাতি থাকিবা। পিতাই কয়, মই কল্পই কল্পই তোমালোকক এই যুক্তি শুনাওঁ। এইটোও জানা যে লাহে লাহে এই বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব। মায়াৰ ধুমুহাও এই সময়তেই আহে, যেতিয়া মই আহি তোমালোক সন্তানসকলক মায়াৰ বন্ধনৰ পৰা মুক্ত কৰোঁ। সত্য যুগত কোনো বন্ধন নাথাকে। এই পুৰুষোত্তম যুগো এতিয়া তোমালোকৰ বুদ্ধিত অৰ্থসহিত আছে। ইয়াত প্ৰতিটো কথা অৰ্থসহিতেই হয়। দেহ অভিমানীসকলে যিবোৰ কথা ক'ব সেয়া হৈছে অনৰ্থ, অৰ্থাৎ অৰ্থহীন। দেহী অভিমানীসকলে যিবোৰ কথা ক'ব সেয়া অৰ্থসহিত হ'ব। তাৰ পৰা ফল পোৱা যাব। এতিয়া ভক্তি মাৰ্গত কিমান কঠিনতা হয়। এনেকৈ ভাবে যে তীৰ্থযাত্ৰা কৰা, ইটো সিটো কৰা, এয়া সকলো ভগৱানৰ ওচৰলৈ যোৱাৰ ৰাস্তা। কিন্তু সন্তানসকলে এতিয়া বুজিছে যে উভতি কোনো এজনো যাব নোৱাৰে। লক্ষ্মী নাৰায়ণ যি প্ৰথম নম্বৰত বিশ্বৰ মালিক আছিল, তেওঁলোকৰেই 84 জন্ম বুলি কৈ দিয়ে। তেন্তে আকৌ অন্য কোনোবা কেনেকৈ মুক্ত হ'ব পাৰে? সকলো চক্ৰত আহে। সেয়েহে কৃষ্ণৰ ক্ষেত্ৰত কেনেকৈ ক'ব যে তেওঁ সদায় হাজিৰ হৈয়েই আছে? অৱশ্যে হয়, কৃষ্ণৰ নামৰূপটো গুচি গ'ল, বাকী আত্মাটো কিবা নহয় কিবা ৰূপত আছেই। এই সকলোবোৰ কথা সন্তানসকলক পিতা আহি বুজাইছে। এয়া হৈছে পঢ়া। বিদ্যাৰ্থী জীৱনত ধ্যান দিব লাগে। নিজৰ খতিয়ান লিখাৰ বাবে নিয়মিত সময় নিৰ্ধাৰণ কৰি লোৱা। বেপাৰী লোকসকলৰ বহুত বন্ধন থাকে। চাকৰি কৰাসকলৰ ওপৰত বন্ধন নাথাকে। তেওঁলোকতো নিজৰ কাম সম্পূৰ্ণ কৰিলে আৰু আজৰি হৈ গ'ল। বেপাৰীসকলৰ ওচৰত কেতিয়াবা গ্ৰাহক আহিলে তেতিয়া যোগান ধৰিবলগীয়া হয়। বুদ্ধিযোগ বাহিৰলৈ গুচি যায়। সেয়েহে চেষ্টা কৰি সময় উলিওৱা উচিত। অমৃত বেলাৰ সময়খিনি ভাল। সেই সময়ত বাহিৰৰ বিচাৰবোৰ বন্ধ কৰি দিয়া উচিত। কোনো খেয়াল যাতে নাহে।
পিতাৰ স্মৃতি যাতে থাকে, পিতাৰ মহিমাত লিখি দিয়া উচিত। বাবা জ্ঞানৰ সাগৰ, পতিত পাৱন। বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে। তেওঁৰ শ্ৰীমতত চলিব লাগে। সকলোতকৈ ভাল মত পোৱা যায় মন মনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা। আন কোনেও এনেকৈ ক'ব নোৱাৰে। কল্পই কল্পই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বলৈ এইটো মত পোৱা। পিতাই কেৱল কয় মামেকম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। ইয়াক বশীকৰণ মন্ত্ৰ বুলি কোৱা হয়। অৰ্থ সহিত স্মৰণ কৰিলেহে আনন্দিত হ'বা। পিতাই কয় অব্যভিচাৰী স্মৃতিত থকা উচিত। যেনেকৈ ভক্তিত এজন শিৱৰ পূজা অব্যভিচাৰী হয়, পাছত ব্যভিচাৰী হোৱা বাবে অনেকৰ ভক্তি কৰে। প্ৰথমতে আছিল অদ্বৈত ভক্তি, এজনৰহে ভক্তি কৰিছিল। জ্ঞানো সেই এজনৰেই শুনিব লাগে। তোমালোক সন্তানসকলে যাৰ ভক্তি কৰিছিলা, তেওঁ স্বয়ং তোমালোকক বুজাই আছে। মৰমৰ সন্তানসকল, এতিয়া মই আহিছোঁ। এই ভক্তি পন্থা এতিয়া পুৰা হ'ল। তোমালোকেই প্ৰথমতে এজন শিৱ বাবাৰ মন্দিৰ সজালা। সেই সময়ত তোমালোক অব্যভিচাৰী ভক্ত আছিলা, সেইবাবে বহুত সুখী আছিলা। আকৌ ব্যভিচাৰী ভক্ত হোৱা বাবে দ্বৈতবাদত আহি গলা, তেতিয়া অলপ দুখ হয়। এজন পিতাটো হৈছে সকলোকে সুখ দিওঁতা, হয় নহয়? পিতাই কয় মই আহি তোমালোক সন্তানসকলক মন্ত্ৰ দিওঁ। মন্ত্ৰও এজনৰেই শুনিবা। ইয়াত দেহধাৰী কোনো নাই। ইয়াত তোমালোক আহাই বাপ দাদাৰ ওচৰলৈ। শিৱ বাবাতকৈ উচ্চ কোনো নাই। সকলোৱে স্মৰণো তেওঁকেই কৰে। ভাৰতেই স্বৰ্গ আছিল, লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। এওঁলোকক এনেকুৱাকৈ কোনে গঢ়ি তুলিলে, যাক আকৌ তোমালোকে পূজা কৰা? কোনেও নাজানে মহালক্ষ্মী কোন? পূৰ্বৰ জন্মত মহালক্ষ্মী কোন আছিল? তোমালোক সন্তানসকলে জানা, তেওঁ হ'ল জগত অম্বা। তোমালোক সকলো হৈছা মাতা, বন্দে মাতৰম। গোটেই বিশ্বতেই তোমালোকে নিজৰ অধিকাৰ সাব্যস্ত কৰা। ভাৰত মাতা কোনো এগৰাকীৰ নাম নহয়। তোমালোক সকলোৱে যোগ বলেৰে শিৱৰ পৰা শক্তি আহৰণ কৰা। শক্তি আহৰণ কৰোঁতে মায়াই হস্তক্ষেপ কৰে। যুদ্ধত কোনোবাই আঘাত কৰিলে তেতিয়া বাহাদুৰ হৈ যুদ্ধ কৰা উচিত। এনেকুৱা নহয় যে কোনোবাই আঘাত কৰিব আৰু তোমালোক আবদ্ধ হৈ যাবা। এয়া হয়েই মায়াৰ যুদ্ধ, বাকী কোনো কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ নহয়। তেওঁলোকৰতো পৰস্পৰ যুদ্ধ। মনুষ্যই যেতিয়া কাজিয়া কৰে, তেতিয়া ১-২ গজ ভূমিৰ বাবে ডিঙি কাটি দিয়ে। পিতা আহি বুজায়, এয়া সকলো ড্ৰামা ৰচি থোৱা আছে। ৰাম ৰাজ্য, ৰাৱণ ৰাজ্য। এতিয়া তোমালোক সন্তানসকলৰ এইটো জ্ঞান আছে যে আমি ৰামৰাজ্যলৈ যাম। তাত অপাৰ সুখ আছে। নামেই হৈছে সুখধাম। তাত দুখৰ নাম চিহ্ন নাথাকে। এতিয়া যিহেতু এনেকুৱা ৰাজ্য দিবলৈ পিতা আহিছে, সেয়েহে সন্তানসকলে কিমান পুৰুষাৰ্থ কৰা উচিত। বাৰে বাৰে কওঁ, সন্তানসকল ভাগৰি নপৰিবা। শিৱ বাবাক স্মৰণ কৰি থাকা। তেওঁ বিন্দু, আমি আত্মা সকলো বিন্দু। ইয়ালৈ ভূমিকা পালন কৰিব আহিছোঁ। এতিয়া ভূমিকা পুৰা হ'ল। এতিয়া পিতাই কয় মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। বিকৰ্মৰ লেপ আত্মাতেই লাগে নহয়। শৰীৰটো ইয়াতে শেষ হৈ যাব। কিছুমান মনুষ্যই কিবা পাপ কৰ্ম কৰিলে তেতিয়া নিজৰ শৰীৰকে শেষ কৰি দিয়ে। কিন্তু ইয়াৰ দ্বাৰা কোনো পাপ আঁতৰি নাযায়। পাপ আত্মা বুলি কোৱা হয়। সাধু সন্ত আদিয়েতো কৈ দিয়ে আত্মা নিৰ্লেপ, আত্মাই পৰমাত্মা। অনেক মত আছে। এতিয়া তোমালোকে এক শ্ৰীমত পোৱা। পিতাই তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ দিছে। আত্মাইহে সকলো জানে। আগতে ঈশ্বৰৰ বিষয়ে একো নাজানিছিলা।
সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে, আত্মা কিমান সূক্ষ্ম। প্ৰথমতে আত্মাৰ উপলব্ধি কৰাই। আত্মা অতি সূক্ষ্ম। আত্মাৰ সাক্ষাৎকাৰ হয়। সেয়া সকলো হ'ল ভক্তি মাৰ্গৰ কথা। জ্ঞানৰ কথাবোৰ পিতাইহে বুজায়। তেওঁ অৰ্থাৎ শিৱ বাবা ভ্ৰুকুটিৰ মাজত আহি কাষতেই বহে। এওঁ অৰ্থাৎ ব্ৰহ্মা বাবায়ো তৎক্ষণাৎ বুজি লয়। এইবোৰ হ'ল সকলো নতুন কথা যিবোৰ পিতাইহে বহি বুজায়। এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখি লোৱা, পাহৰি নাযাবা। পিতাক যিমান স্মৰণ কৰিবা সিমানেই বিকৰ্ম বিনাশ হ'ব। বিকৰ্ম বিনাশ হোৱাৰ ওপৰতেই তোমালোকৰ ভৱিষ্যতৰ আধাৰ। তোমালোক সন্তানসকলৰ লগতে ভাৰতখণ্ডও সকলোতকৈ সৌভাগ্যশালী হয়। ইয়াৰ নিচিনা সৌভাগ্যশালী আন কোনো খণ্ড নাই। ইয়ালৈ পিতা আহে। ভাৰতেই স্বৰ্গ আছিল, যাক ঈশ্বৰৰ বাগিচা বুলি কয়। তোমালোকে জানা, পিতাই পুনৰ ভাৰতক ফুলৰ বাগিচা কৰি আছে। আমি পঢ়োৱেই তালৈ যাবৰ কাৰণে, সাক্ষাৎকাৰো কৰা। এয়াও জানা যে সেয়াই মহাভাৰতৰ যুদ্ধ। পুনৰ এনেকুৱা যুদ্ধ কেতিয়াও নালাগে। তোমালোক সন্তানসকলৰ কাৰণে নতুন সৃষ্টিৰো নিশ্চয় প্ৰয়োজন। নতুন সৃষ্টি আছিল নহয়। ভাৰত স্বৰ্গ আছিল। ৫,০০০ বছৰ হ'ল। লাখ লাখ বছৰটোৰ কথাই নাই। লাখ লাখ বছৰ হ'লেতো মনুষ্য অগণন হৈ যাব। এইটো কাৰো বুদ্ধিত ধাৰণ নহয় যে ইমান কেনেকৈ হ'ব পাৰে, যিহেতু ইমান জনসংখ্যা নাই। এতিয়া তোমালোকে বুজি পোৱা। আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে আমি বিশ্বত ৰাজত্ব কৰিছিলোঁ। আন খণ্ড নাছিল। সেয়া পাছত হয়। তোমালোক সন্তানসকলৰ বুদ্ধিত এই সকলো কথা আছে। আন কাৰো বুদ্ধিত একেবাৰেই নাই। অকণমানো ইংগিত দিলে তেতিয়া বুজি পাব। এয়াতো যথাযথ কথা। আমাৰ আগতে নিশ্চয় কোনো ধৰ্ম নাছিল। এতিয়া তোমালোকে বুজাব পাৰা যে এটাই আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। সেয়া প্ৰায় লোপ হৈ গৈছে। কোনেও নিজক দেৱতা ধৰ্মৰ বুলি ক'ব নোৱাৰে। বুজিয়েই নাপায় যে আমি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিলোঁ। আকৌ সেই ধৰ্ম ক'লৈ গ'ল? হিন্দু ধৰ্ম ক'ৰ পৰা আহিল? কাৰো এই কথাবোৰৰ চিন্তন নচলে। তোমালোক সন্তানসকলে বুজাব পাৰা। পিতাটো হৈছে জ্ঞানৰ সাগৰ, জ্ঞানৰ হৰ্তা কৰ্তা। তেন্তে নিশ্চয় আহি জ্ঞান শুনায়। জ্ঞানেৰেই সংগীত হয়। এই ক্ষেত্ৰত প্ৰেৰণাৰ কোনো কথা নাই। পিতাই কয়, যেনেকৈ এতিয়া আহিছোঁ তেনেকৈ কল্পই কল্পই আহোঁ। কল্পৰ পাছতো আহি পুনৰাই সকলো সন্তানৰ সৈতে মিলিত হ'ম। তোমালোকেও এনেকৈ পৰিক্ৰমা লগোৱা। ৰাজ্য লোৱা, পুনৰ হেৰুওৱা। এয়া বেহদৰ নাটক। তোমালোক সকলো ভাৱৰীয়া। আত্মা ভাৱৰীয়া হৈ ৰচয়িতা, নিৰ্দেশক, মুখ্য ভাৱৰীয়াক নাজানিলে তেন্তে তেওঁ কি কামৰ? তোমালোক সন্তানসকলে জানা কেনেকৈ আত্মাই শৰীৰ ধাৰণ কৰে আৰু ভূমিকা পালন কৰে। এতিয়া পুনৰ উভতি যাব লাগে। এতিয়া এই পুৰণি সৃষ্টিৰ অন্ত হোৱাৰ সময়। কিমান সহজ কথা। তোমালোক সন্তানসকলেহে জানা পিতা কেনেকৈ গুপ্তভাৱে বহি আছে। এই গীতো আছে। কেথাৰ ভিতৰত ঈশ্বৰক দেখিলে, অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰত শিৱ বাবাক দেখিলে। এতিয়া দেখিলে বুলি কোৱা বা জানিলে বুলি কোৱা কথা একেটাই। আত্মাক চাব পাৰা, কিন্তু তাৰ পৰা কোনো লাভ নহয়। কোনোৱে বুজিব নোৱাৰে। ঐকান্তিক ভক্তিত বহুত সাক্ষাৎকাৰ কৰে। আগতে তোমালোক সন্তানসকলেও কিমান সাক্ষাৎকাৰ কৰিছিলা। বহুত কাৰ্যসূচী হৈছিল। আকৌ অন্তিমৰ ফালে এই খেল ধেমালি তোমালোকে দেখিবা। এতিয়াতো পিতাই কয়, পঢ়ি বুদ্ধিমান হৈ যোৱা। যদি নপঢ়া তেন্তে যেতিয়া ফলাফল ওলাব তেতিয়া মুখ তললৈ কৰিব লাগিব। তেতিয়া বুজিবা মই কিমান সময় নষ্ট কৰিলোঁ। যিমান পিতাৰ স্মৃতিত থাকিবা, স্মৃতিৰ বলেৰে পাপ নাইকিয়া হ'ব।
যিমান পিতাৰ স্মৃতিত থাকিবা সিমান আনন্দৰ পৰা ঊৰ্ধ্বগামী হ'ব। মনুষ্যই এইটো নাজানে যে ভগৱানক কিয় স্মৰণ কৰা হয়। এনেকৈ কয়ো তুমি মাতা পিতা অৰ্থ নাজানে। এতিয়া তোমালোকে জানা। শিৱৰ চিত্ৰৰ ওপৰত বুজাব পাৰা। এওঁ জ্ঞানৰ সাগৰ, পতিত পাৱন হয়। তেওঁক স্মৰণ কৰিব লাগে। সন্তানসকলে জানে সেইজন পিতাই আহিছে অপাৰ সুখৰ ৰাস্তা দেখুৱাবলৈ। এয়া হৈছে পঢ়া। ইয়াত যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমানেই উচ্চ পদ পাব। এওঁ কোনো সাধু-সন্ত আদি নহয়, যিসকলে একাদিক্ৰমে গাদীত অৰ্থাৎ আসনত অধিষ্ঠিত হৈ আহিছে। এয়াতো শিৱ বাবাৰ গাদী। এনেকুৱা নহয় যে এওঁ যাব তেতিয়া আন কোনোবা গাদীত বহিব। পিতাইতো সকলোকে লগত লৈ যাব। কিছুমান সন্তানে ব্যৰ্থ খেয়ালত নিজৰ সময় নষ্ট কৰে। তেওঁলোকে ভাবে খুব ধন একত্ৰিত কৰোঁ, পুত্ৰ নাতিয়ে খাব, পাছত কামত আহিব। বেংকত লকাৰত জমা কৰোঁ, সতি সন্তানে খাই থাকিব। কিন্তু চৰকাৰে কাকোৱে নেৰিব। সেইবাবে সিহঁতৰ বেছি খেয়াল নকৰি নিজৰ ভৱিষ্যতৰ উপাৰ্জনত লাগি যোৱা উচিত। এতিয়া সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে। এনেকুৱা নহয় যে ড্ৰামাত থাকিলে কৰিম। পুৰুষাৰ্থ অবিহনে খাবলৈও নাপায়। কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া এনেকুৱা খেয়াল আহি যায়। ভাগ্যতেই নাই, তেনেহ'লে ঈশ্বৰীয় পুৰুষাৰ্থ বা কি কৰিব। যাৰ ভাগ্যত আছে তেওঁলোকে ভালদৰে ধাৰণ কৰে আৰু কৰায়। পিতা তোমালোকৰ শিক্ষকো হয়, গুৰুও হয়। তেওঁক স্মৰণ কৰা উচিত। সকলোতকৈ প্ৰিয় পিতা, শিক্ষক আৰু গুৰুৱেই হয়। তেওঁকতো স্মৰণ কৰা উচিত। পিতাই যুক্তিটো বহুত শুনায়। তোমালোকে সাধু-সন্ত আদিকো নিমন্ত্ৰণ জনাব পাৰা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ। পুৰুষাৰ্থ কৰি নিজৰ ভৱিষ্যতৰ উপাৰ্জনত লাগি যাব লাগে। ড্ৰামাত থাকিলে কৰিম, এনেকৈ কৈ পুৰুষাৰ্থহীন হ'ব নালাগে। ২ নম্বৰ। গোটেই দিনটোত যি পাপ হয় বা কাৰোবাক দুখ দিয়া সেয়া টুকি ৰাখিব লাগে। সততাৰে পিতাক শুনাব লাগে। স্বচ্ছ অন্তৰৰ হৈ এজন পিতাৰ স্মৃতিৰে সকলো হিচাপ নিষ্পত্তি কৰিব লাগে। বৰদান: মুকুট আৰু সিংহাসন সদায় বৰ্তাই ৰাখোতা, নিৰন্তৰ স্বতঃযোগী হোৱা। মুকুট আৰু সিংহাসন সদায় বৰ্তাই ৰাখোতা, নিৰন্তৰ স্বতঃযোগী হোৱা। বৰ্তমান সময়ত পিতাৰ দ্বাৰা সকলো সন্তানে মুকুট আৰু সিংহাসন প্ৰাপ্ত কৰে। এতিয়াৰ এই মুকুট আৰু সিংহাসনে অনেক জন্মৰ কাৰণে মুকুট আৰু সিংহাসন প্ৰাপ্ত কৰায়। বিশ্ব কল্যাণৰ দায়িত্বৰ মুকুট আৰু বাপ-দাদাৰ অন্তৰ সিংহাসন সদায় বৰ্তি থাকিলে নিৰন্তৰ স্বতঃযোগী হৈ যাব। তেওঁলোকৰ কোনো ধৰণৰ পৰিশ্ৰম কৰাৰ কথা নাই। কিয়নো এটাতো সম্বন্ধ সমীপৰ, দ্বিতীয়তে প্ৰাপ্তি অক্ষয়। য'ত প্ৰাপ্তি হয় তত স্বতঃ স্মৃতি থাকে। শ্লোগান: সৰল বুদ্ধিৰে পৰিকল্পনাক বাস্তৱায়িত কৰিলে সফলতা সমাহিত হৈয়েই আছে। সৰল বুদ্ধিৰে পৰিকল্পনাক বাস্তৱায়িত কৰিলে সফলতা সমাহিত হৈয়েই আছে। ওম শান্তি। আত্মিক আভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত: দুখ অশান্তিৰ উৎপত্তি অপবিত্ৰতাৰ পৰা হয়। য'ত অপবিত্ৰতা নাই তত দুখ অশান্তি ক'ৰ পৰা আহিব। তোমালোক সকলো পতিত পাৱন পিতাৰ সন্তান। মাষ্টাৰ পতিত পাৱন হোৱা। গতিকে যি অন্যক পতিতৰ পৰা পাৱন কৰোঁতা তেওঁ নিজেতো পাৱন হ'বই। এনেকুৱা পাৱন পবিত্ৰ আত্মাসকলৰ সুখ আৰু শান্তি স্বতঃ থাকেই। সকলোতকৈ শ্ৰেষ্ঠ মহানতা হৈছেই পাৱন হোৱা। আজিও এই মহানতাৰ আগত
সকলো নতশিৰ হয়। ওম শান্তি।